পোনপ্ৰথমে মই আপোনালোকৰ এই চেনেলক ধন্যবাদ জনাইছো। আপোনালোকে ইয়াত ইমান কষ্ট কৰি অহাৰ কাৰণে। তো আমাৰ আজি ইয়াত কাৰ্যসূচী আৰম্ভ কৰিছো। আমি এই স্কুলখন নৱজাগৰণ জাতীয় বিদ্যালয় স্কুলখন যোৱা 25 চনৰ 16 জানুৱাৰী তাৰিখে লাই ফুটা কৰা হৈছিল। আমি প্ৰতিষ্ঠা কৰিছিলোঁ। আজি 16 জানুৱাৰী 2026 চন, আজি 1 বছৰ পূৰ্ণ হ'ল। প্ৰথম বাৰ্ষিক অধিৱেশন যিটো এইটো আমি উদযাপন কৰি আছো আৰু বিভিন্ন ধৰণৰ আমন্ত্ৰিত যিসকল অতিথি আছিল তেওঁলোকে আহিছে। তেওঁলোকৰ বক্তৃতা নিশ্চয় আপোনালোকে শুনিছে। তেওঁলোকে বক্তৃতা দিছে, ভাল পৰামৰ্শ আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, স্কুলখনৰ মংগলৰ কাৰণে তেওঁলোকে যি বক্তৃতা দিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এই স্কুলখন 1 বছৰত যিখিনি আগুৱাই লৈ আহিছোঁ, আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত, আমাৰ যিসকল অভিভাৱক অভিভাৱিকা আছে তেওঁলোকৰ আশীৰ্বাদত আৰু ভৱিষ্যতত যাতে আমি ভালকৈ আৰু আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি আশাবাদী। যিহেতু চাওক, আমাৰ এই স্কুলখন একেবাৰে গাঁৱলীয়া অঞ্চলত, আমাৰ গাঁৱৰ এই অঞ্চলৰ যি গাঁওবিলাক আছে এই গাঁৱৰ মানুহবিলাক একেবাৰেই মধ্যবিত্ত ফেমিলি। প্ৰত্যেকটো ফেমিলিৰ পৰাই আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী গাৰ্জেনসকলে আনি এডমিশ্যন কৰাই দিছে। ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ ইয়াত স্কুলত, এইখন স্কুলত ক্লাছ অংকুৰৰ পৰা ক্লাছ 9 লৈকে অলৰেডি আছে। অহা নিউ সেশনত আমাৰ 10 পাবগৈ। তো যিয়ে নহওক, আমাৰ এইখন বিদ্যালয়ত এটা সুবিধা আছে ছাত্ৰ ছাত্ৰীৰ কাৰণে, যিটো নেকি কম্পিউটাৰ। এইটো ক্লাছ 3 পৰা ক্লাছ 9 লৈকে আমাৰ উপলব্ধি আছে। অলৰেডি 6খন কম্পিউটাৰ আমি ল'বলৈ সক্ষম হৈছোঁ আৰু অনাগত দিনত আমি আৰু 5-6খন কম্পিউটাৰ লোৱাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। গাৰ্জিয়ানে যদি আমাক সহায় সহযোগিতা জনায়, আমি নিশ্চয়কৈ সেইখিনি কাম কৰি সফল হ'ম বুলি আশা ৰাখিছোঁ। সুবিধাৰ ভিতৰত আমাৰ নতুনকৈ যদি এইবুলি কোনোবা ছাত্ৰ ছাত্ৰী এডমিশ্যন হয়, অংকুৰ আৰু পিপিৰ আমি কিতাপবিলাক আমি ফ্ৰী দি আছোঁ। লগতে অংকুৰৰ পৰা 9 লৈকে যিসকল নতুন ষ্টুডেণ্ট এডমিশ্যন হ'ব তেওঁলোকৰ কাৰণে টাই বেল্ট ফ্ৰী দি আছোঁ। আৰু এটা বস্তু আমি এক্সট্ৰাকৈ ক'বই লাগিব, যিটো নেকি আমাৰ ক্লাছ 6ৰ পৰা ইংলিছ মিডিয়াম আমাৰ পঢ়োৱা হয়। মেথছ, ছায়েন্স, তাৰপিছত আপোনাৰ ইংলিছতে থাকে। গ্ৰামাৰ যিটো, সেইটো আমি এক্সট্ৰাকৈ পৰীক্ষা লওঁ। যিটো বাকী ছাবজেক্টৰ দৰে 100 মাৰ্কৰ বা 50 মাৰ্কৰ যেতিয়া পৰীক্ষা হয়, ঠিক তেনেকৈ আমি গ্ৰামাৰ এটা এক্সট্ৰাকৈ ক্লাছ লওঁ বা এক্সাম লওঁ। এইখিনি আমাৰ ইয়াত সুবিধা প্ৰত্যেকজন ৰাইজে বা ছাত্ৰ ছাত্ৰীয়ে পাব বুলি মই আশা কৰোঁ। টিউশ্যন ফ্ৰী, আমাৰ ইয়াতো টিউশ্যন ফ্ৰী এনভাইৰনমেণ্টে হয়। আমি ইয়াত টিউশ্যন কোনো ছাৰসকলে বা বাইদেউসকলে টিউশ্যন নপঢ়ায়, কাৰণ স্কুল কেম্পাছত আমি যিখিনি শিক্ষাদান কৰোঁ 6 ঘণ্টা সময়, ৰাতিপুৱা 8:30 বজাৰ পৰা 2টালৈকে যিখিনি সময় আমি পঢ়াওঁ ছাত্ৰ ছাত্ৰীক, আমাৰ ছাত্ৰ যে ইমান মানে গেডাৰিং নহয় যে 600-700 ষ্টুডেণ্ট, 280জন ষ্টুডেণ্ট অলৰেডি আমাৰ ইয়াত আছে। সেইখিনি ছাত্ৰ ছাত্ৰীক আমি পৰ্যাপ্ত পৰিমাণে যিখিনি শিক্ষক বা শিক্ষয়িত্ৰী নিযুক্তি দিব লাগে দিছোঁ। অলৰেডি 20ৰ পৰা 22জন শিক্ষক শিক্ষয়িত্ৰী আছে, আমি ভগাই লৈছোঁ। গতিকে ক্লাছত যিখিনি শ্ৰেণীকোঠাত যিখিনি আমি শিক্ষাদান কৰোঁ সেইখিনিতে মই ভাবোঁ তেওঁলোকৰ কাৰণে চাফিচিয়েণ্ট। নোটছৰ পৰা আদি কৰি বিভিন্ন কাৰ্যকলাপ তেওঁলোকক শিকোৱা হয়। বাহিৰত বা আমাৰ স্কুলত টিউশ্যন এক্সট্ৰাকৈ পঢ়োৱাৰ কোনো দৰকাৰ নহ'ব বুলি মই ভাবোঁ।